ভাবিছোঁ আজি 2,000 টকা ইনকাম কৰিম বুলি ভাবিছোঁ। क्या बात कर रहे हैं? 2,000 টকা মাৰিহে ৰুমত যাম। এনে কৈছোঁ, ধেমালি কৰিছোঁ। 2,000 টকাটো ইম্পচিবল আছে। এনে এটা কৈ চাইছোঁ। বেক টু মাই ইউটিউব চেনেল আশিষ। আজি অলপ অহাটো দেৰি হৈছে, মানে 10টা চাৰে 10টাই হ'লেই। মানে ৰাতি বৰষুণটো বেছি দিছে না, সেইটো কাৰণে শুই আছিলোঁ আৰু অহা মন নাছিল, সেইকাৰণে অলপ দেৰি হ'ল। এতিয়া আহি পেলাই মাৰ্কেটত যাম এতিয়া। ভাড়াটো লাগি গ'ল। ভাড়াটো ওচৰতে আছে, মোৰ ৰুমৰ ওচৰতে। ভাড়াটো উঠাই পেলাই মই যাওঁ, ক'ত ড্ৰপ কৰিব লাগে চাই আপোনালোকক দেখাই আছোঁ। এতিয়ালৈকে চাই দিয়ক। চাৰ্জটো দেখিছে, আজি ফুল কৰি আহিছোঁ পূৰা। এচিডে ধূপ জ্বলাইছোঁ। ৰাতিপুৱা ওলাইছোঁ, ধৰি লওক মাৰ্কেটটোত। এতিয়া পিক আপ লোকেশ্যনত মই আহি পাইছোঁহি। আপোনালোকক মই দেখাই আছোঁ এইটো পিক আপ লোকেশ্যন। বুকিংটো কমপ্লিট কৰিলোঁ, 163 পালোঁ। এতিয়া মই আছোঁ লখৰা যোনটো স্মাৰ্ট বজাৰ হয় তালৈ আহিছিল। এইটো বিদ্যামণি পথৰ পৰা এইটো লোকেশ্যনতে আহিছে দেখা হয়। এইটো তোমাৰ লখৰাতে আছে, এইটো লখৰা হয়। এইটো লখৰা যোনটো ব্ৰিজ হয়, ব্ৰিজৰ কাষতে যোনটো এইটো আছে স্মাৰ্ট বজাৰ, ইয়াতে ড্ৰপ কৰালোঁ। বুকিঙৰ কাৰণে ৱেইট কৰিব লাগিব, ৰখি থাকোঁ। এটা বস্তু মই সদায় দেখা পাই থাকোঁ আহিলে লখৰা ফালে, আপোনাকো দেখাই দিওঁ চাচোন। আপোনাৰ লখৰা যোনটো ব্ৰিজৰ তলত, তাৰ পৰা আপুনি এইটো ISBT পৰা হ'লে লেফ্ট চাইডে হ'ব। এইটো এটা তেল ডিপু আছে, BPCL। ইয়াতে এটা চাকচোন কি মজা চাই, এইটো আহিছে হাতী পোৱালি হয়। এইটো এটা আছে আৰু এইটো পাৰে এটা দিছে, আৰ্ট কৰিছে। এইটো বৰ ধুনীয়া লাগিছে দেখি চাকচোন। এইটো তেল ডিপু হয়, এইটো তেল ডিপু। এইটো ওচৰতে এটা ভাড়া লাগিছে লখৰাৰ পৰা বালাজী ISBT বালাজী টেম্পলত যাব। মই তাকে পিক আপ কৰিবলৈ আহি আছোঁ। বেছি নহয়, 550 মিটাৰ দূৰতে আছে। মই তাকে গৈ আছোঁ। কিমান ফেয়াৰটো দেখালে মই চাব টাইমেই নহ'ল, আপোনালোকক ড্ৰপ কৰি দেখাই আছোঁ। মই এইটো ভাড়ালৈ আহিছিলোঁ মেডামক। এতিয়া এইটো ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত ড্ৰপ কৰালোঁ। 115 টকা পালোঁ। এতিয়া ড্ৰপ কৰালোঁ ইউনিভাৰ্চিটিত। এতিয়া বোলো ISBT তেতিয়াহ'লে বহোগৈ, তাতে যি 2-এটা বুকিং পোৱা যায় তাৰ পৰাই লৈ যাম। এইখিনিতো এচাইডে বুকিংটো অলপ কম আছে, আৰু ইউনিভাৰ্চিটি আজি মানে কি কিবা এক্সাম আছে বোলা, সেইটো কাৰণে বহুত ভিৰ দেখাইছোঁ। হৈ আছে মানে এক্সামৰ কাৰণে, আৰু এইটো টাইমত পূৰা ভিৰে লাগে ISBT। অহাটো মানে আহিবলৈ মন নাযায়, তেওঁ আহিছোঁ আৰু উপায়টো নাই, মানে বুকিংটো আহিল না। বুকিং লাগিছে আকৌ ইউনিভাৰ্চিটিৰ পৰাই লাগিছে, বেলতলা তিনিআলি যাব। ইমান ভিৰ, এইখিনি আহোঁতে 5 মিনিটৰ ওপৰত লাগিছে। কিমান ভিৰ লাগি আছে। এইটো ভাড়াটো এতিয়া আনিছিলোঁ বৰ্তমান। ইয়াতো ছাৰ্ভে ওচৰতে মই ড্ৰপ কৰালোঁ। ড্ৰপ কৰা এইটো 3 নম্বৰ বুকিংটো কমপ্লিট কৰালোঁ। এইটোত পালোঁ মই 139। ভালেই হ'ল, তিনিওটা 100 টকীয়া ওপৰতে হৈছে ভাড়াকেইটা, লাম্বা ভাড়াই হৈছে। এতিয়া বেলতলাত আছোঁ বৰ্তমান, বেলতলা ছাৰ্ভে। এতিয়া কি হয় বাৰু, যিহেতুতো মই লখৰা ISBT সেইফালে মাৰি আছিলোঁ। এতিয়া ইয়াত কেনেকুৱা লাইন বাৰু, এতিয়াতো বুকিং অহাই নাই। চাওঁ কিমান টাইমৰ পিছত আহিলে। পৰা এটা ভাড়া লৈ আহিলোঁ 100 টকীয়া, হেল্থ চিটিত নানামিলোঁ, 100 টকা পালোঁ। এতিয়া আকৌ অনলাইন আহিছোঁ। মই হেল্থ চিটিত আছোঁ, দেখাই দিছোঁ। হস্পিটেল হয় এইটো, ইয়াতে আহি ড্ৰপ কৰালোঁ। গাড়ীবিলাকো ইয়াত বহুত লাইন হয় দেখিছেনে। হেল্থ চিটিৰ পৰা খালী আহিলোঁ। আহি পেলাই এতিয়া বেলতলা তিনিআলি পালোহি। ভোক লাগিছিল, কিবা খাই ল'লোঁ। কাৰণ ভাড়া চাড়া এতিয়া অহা নাই, সেইকাৰণে খাই ব'লোঁ অলপ ৰেষ্ট কৰি আছোঁ। কাৰণ ভাড়াটো এতিয়া বৰষুণ দিলে আমাৰ বেছি আহে, যদি বৰষুণ নাই ৰ'দ দি আছে না, ভাড়াটো অলপ কম। যেতিয়া আহে আৰু ৱেইট কৰি থাকোঁ। আজি গৰমটো আগৰ নিচিনা হৈ গ'ল। কালি বৰষুণ দি আছিল, কিন্তু আকৌ ছেম হৈ গ'ল দেখিছেনে, তেনেকুৱা গৰম মাৰি আছে। এইটো বেলতলাৰ যোনটো মেইন ৰোডটো হয়, সেইটোৱে হয়। আৰু এটা বুকিং আহিল, এইটো বেলতলা তিনিআলিতে আছোঁ, ওচৰতে হয়। মই তাকে পিক আপ কৰিব গৈ আছোঁ। এইটো 80 টকীয়া ভাড়াই হ'ব। মই ড্ৰপ কৰি দেখাই দি আছোঁ। মই পিক আপ কৰিব গৈছোঁ জাষ্ট। মই আছোঁ পিক আপ লোকেশ্যনত। পিক আপ লোকেশ্যনত দেখাই দিছোঁ, যাব চাগে। মই আহি ৰৈ আছোঁ।
এইটো আপোনাৰ ছাৰ্ভে হয়, ছাৰ্ভে অলপ ভিতৰত গ'লি কাষ্টমাৰটো আহি ড্ৰপ কৰালোঁ, মই পালোঁ 80 টকা। তেওঁ ছাৰ্ভেৰ পৰা আহিছে লিটল ফ্লাৱাৰ স্কুল। এতিয়া তেওঁ মোক কৈছে অলপ ৰখিব কৈছে, তেওঁ আকৌ ৰিটাৰ্ণ যাব, সেইটো অফলাইন হ'ব 80 টকাই, চাই থাকক আৰু। এই ছাতিগাঁও লিটল ফ্লাৱাৰ স্কুলত ইমান ভিৰ চাওকচোন। ইয়াতে আহিছিলোঁ ভাড়াটোলৈ, তো আনি এতিয়া ড্ৰপ কৰালোঁ। এই বাইদেউজনী আৰু সৰু বাচ্ছা এটা আহিছিল। টোটেল 180 টকা হ'ল। মানে যাওঁতে আপোনাৰ আছিল 180 টকা আৰু আহোঁতে ভালেই হ'ল, আপ ডাউন হৈ গ'ল। এনেইতো তাত বহিবলগীয়া হ'ল, তাত ভাড়া আহে কিন্তু প্ৰায়ভাগ কম, স্কুল আৰু দামটো বেছি না, সেইটো কাৰণে আপ ডাউনতে 180 টকা। এটা বুকিং আহিছে 1 কিলোমিটাৰ পিক আপ আৰু 1 কিলোমিটাৰ ড্ৰপ, তাকে মই গৈ আছোঁ। মানে কেঞ্চেল কৰি দিয়ে বুলি অলপ জল্দি আহিছোঁ, আপোনাক দেখাই দি আছোঁ কিমান পালোঁ। কাষ্টমাৰটোক আনি ইয়াতে ড্ৰপ কৰালোঁ, এইটো যোনটো বিল্ডিং আছে ইয়াতে আহি ড্ৰপ কৰালোঁ, 80 টকা পালোঁ। ভালেই হ'ল, বহি আছিলোঁ মানে, আৰু এটা ভাড়া লাগিছে যাওঁ। যদি যোনটো বুকিং আহে, যদি অলপ লেট কৰা যায় ন, বুকিংটো কেঞ্চেল কৰি দিয়ে। এইটো নাচায় যে আহি আছে, সেইকাৰণে জল্দি গৈছোঁ, কাৰণ কেঞ্চেল কৰি দিয়াৰ আগত পাবগৈ লাগিব। পিক আপটো মেইন, কাৰণ পিক আপটো মানে যদি লেট হয় কেঞ্চেল, সেইটো কাৰণে অলপ জল্দি গৈ আছোঁ। আৰু ভিৰটো বেছি আছে অলপ বেলতলা এৰিয়াতে। কাষ্টমাৰটো ড্ৰপ কৰালোঁ, এই বশিষ্ঠ পুলিচ থানালৈ আহিছিল, 80 টকা পালোঁ। ভালে হৈছে, আৰু এটা আহিছে, নিশ্চয় যাব, এক্সেপ্ট নকৰোঁ, বহুত জাম লাগি আছিলে। এতিয়া বেলতলা তিনিআলি যাম, তাত গৈ অলপ টাইম আৰাম কৰিম। এতিয়া বৰ্তমান অলপ ৰ'দটো কমিছে না, অলপ আৰাম কৰাটো বেষ্ট। গাইজ ভাবিছিলোঁ অলপ আৰাম কৰিম, আকৌ এটা বুকিং লাগি গ'ল। বুকিংটো বেছি নহয়, 900 মিটাৰ দূৰত আছে। মই পিক আপ কৰিব গৈ আছোঁ, পিক আপ কৰি লওঁ, তাৰপিছতে দেখাম কিমান পালোঁ, কাৰণ মইতো গমেই নাপালোঁ যে কিমান আছিল। মানে একচেপ্টে হৈ গ'ল মোবাইলটো টিপি থাকোঁতে। এইটো বেলতলা যোনটো কলেজ আছে, কলেজতে আছে চাগে, তালৈ আছে লোকেশ্যনটো, গৈ আছোঁ তালৈকে। চাই থাকোঁতো আহিছিল বনগাঁও, বেলতলা বনগাঁৱৰ পৰা আহি পেলাই ডাউন টাউনৰ বেক চাইডে আহি পেলাই ড্ৰপ কৰালোঁ। মই পালোঁ 95। এতিয়া আছোঁ, ভাড়া আহি আছে, একচেপ্ট কৰা নাই মানে কিয় এই পল্টন বজাৰ ভাড়া যাব মন নাযায় মোৰ, জানেই এনেকুৱা এডোখৰ জেগাত আহি চাওকচোন, গলিৰ ভিতৰত গোটেই ৰাস্তা বেয়া, মাটিৰ জিৰণি লওঁ, তাৰপিছত দেখা যাব। কাৰণ বতৰটো অলপ বৰষুণ নিচিনা কৰি আহিছে, যদি বৰষুণ দিয়ে মানে ভাড়াটো অলপ ভাল পোৱা যাব, তাৰ বাবে অলপ ৱেইট কৰোঁ, আৰামো হ'ব মানুহটো, তাকে অলপ বহি ভাবিছোঁ। এইটো আপোনাৰ ডাউন টাউনৰ ব্ৰিজৰ কাষতে আছোঁ মই, ডাউন টাউনৰ মেইন ৰাস্তা আহি পালোঁ। সেই ডাউন টাউনৰ ব্ৰিজৰ কাষতে বহি আছোঁ। অফলাইন ৰেপিডটো মই অফলাইন কৰি দিলোঁ, কাৰণ ইমান ধুনীয়া বতাহ দি আছে, অলপ টাইম জিৰণি লওঁ। এই দুটা পেচেঞ্জাৰক লৈ আহিছিলোঁ, ছুপাৰ মাৰ্কেটৰ পৰা লৈ আহিছোঁ। এইখিনিলৈ 180 টকা, এইখিনিলৈ 80 টকা পোৱা যায়, ভাল লাগে। 1 কিলোমিটাৰ নহয়, 80 টকা পালোঁ। অনলাইনতে আহিছে, মই স্ক্ৰীণত লগাই দিম যোনটো পে'মেণ্ট হৈছে, চাই ল'ব। তো গাইজ মই আহিছিলোঁ ৰাতিপুৱা 10:30 বজাতে আহিছোঁ, মানে এতিয়া হৈছে 3:30। মোটামুটি 1000-1100 টকামান আৰ্নিং হ'ল ৰেপিডো আৰু অফলাইন মিলাই। কালিতকৈ ইমানো বেয়া নহ'ল আজি, এতিয়াও আছে, মোৰ চাৰ্জ আছে 3%, এতিয়াও আছে, বহুত টাইম আছে, চলাব পাৰিম। ভাড়া এটা লাগি আছে, মানে মেছেজ কৰিছোঁ, ৰিপ্লাই কৰা নাই। ৰিপ্লাই নকৰাকৈ যাব নোৱাৰি না, কাৰণ আধা ৰাস্তা পোৱাৰ লগে লগে কেঞ্চেল কৰি দিয়ে, সেইকাৰণে কনফাৰ্মটো লৈকে যাব লাগে। মই ৱেইট কৰি আছোঁ, ওচৰতে আছে, যদি মেছেজ আহে তেতিয়া যাম। মানে ছেক্ৰেটাৰী অফিচত আছে, মই দেখাই দিছোঁ। মই তোমাৰ এইটো ছেক্ৰেটাৰী অফিচৰ ৰাস্তা হয় এইচবে, তাতে আছে। মই সেইটো কাৰণে ব্ৰিজৰ ওচৰতে ৰৈ আছোঁ, যদি মেছেজৰ ৰিপ্লাই দিয়ে তেতিয়া মই যাম। ছেক্ৰেটাৰী যোনটো ব্ৰিজ হয়, এই ব্ৰিজটো আচলতে ৰং কৰিব লাগে, কালাৰ কৰা নাই। এইকেইখন গাড়ী দেখিলে বিৰাট খং উঠে আৰু, গ্ৰীণ বাছকেইখন, গোটেই ৰাস্তাটো মানে সিহঁতকে লাগে। এজনী বাইদেউক লৈ আহিলোঁ, ছেক্ৰেটাৰী অফিচৰ পৰা আহিল, শ্ৰীনগৰ, এইটো এপইণ্টমেণ্টতে আহিল, ইয়াতে ড্ৰপ কৰালোঁ। তাৰ পৰা শ্ৰীনগৰ আহিলোঁ, মই পালোঁ 80 টকা। এতিয়া বুকিং একচেপ্ট কৰিলোঁ, 500 মিটাৰ দূৰত আছে, দেখাইছোঁ।
মই পিক আপ কৰিব গৈ আছোঁ, মানে ক'ত যায় গম পোৱাই নাই, ড্ৰপ কৰিলে গম পাম কিমান টকা পাওঁ, সেইটো দেখাই দিম বাৰু, চাই থাকিব। লোকেশ্যনটো পাবলৈ হৈছে ইমান বেয়া ৰাস্তা, পকা ৰাস্তা কিন্তু গাঁত গোট বহুত আছে। এই ঘৰ পৰাই যাব চাগে। ভাড়াটো এই দুটা ল'ৰা লৈ আহিছিলোঁ, ইয়াত লৈ আহিছিলোঁ, এইটো নয়নপুৰ ৰাস্তা হয়, ইয়ালৈ লৈ আহিছিলোঁ। ড্ৰপ কৰালোঁ নয়নপুৰত, মই পালোঁ 80 টকা, তেওঁলোকে 10 টকাতে বেছি দি গৈছে, 90 টকা দি গৈছে। ল'ৰাটোজন ভাল, সৰু ল'ৰা, ঠিকে আছে। গাইছ এটা বুকিং লাগিছে, বুকিংটো আছে ডাউন টাউনৰ নভোটেল হোটেল, তাৰ পৰা যাব এইটো ডাউন টাউনৰ বেক চাইডে। মই তাকে পিক আপ কৰিব গৈ আছোঁ, পিক আপ কৰি পেলাই মই ড্ৰপ কৰি দেখাম। এইটো মই এজনী মেডামক লৈ আহিছিলোঁ, এইটো আপোনাৰ হেঙেৰাবাৰী ৰাস্তাত ড্ৰপ কৰালোঁ, কাষ্টমাৰটো গাড়ীত ড্ৰপ কৰালোঁ আৰু মই পালোঁ 70 টকা। মানে সৰু সৰু ভাড়াবিলাক পাই আছোঁ, মই এইবিলাকে একচেপ্ট কৰি ভাল পাওঁ, আৰু এইবিলাকে মানে কম টকাত চব ভাড়া হয় না, আপোনাৰ গাড়ীখনো আৰাম আছে আৰু পিক আপটো কম আছে, ড্ৰপটোও কম, সেইটো কাৰণে ভাল। আৰু দেখোঁ কি কিমান মাৰিব পাৰোঁ। এতিয়া চাৰ্জটো আছে দেখাইছোঁ, গাড়ীৰ মোৰ চাৰ্জটো আছে এতিয়া বৰ্তমান 2% গ'ল, আৰু 2%ত 200-300 কিবা এটা মাৰিব পাৰিলে তাৰপিছত মই লাহেকৈ ৰুমলৈ গুচি যাম। গাইছ বহি থাকোঁতে এতিয়া আকৌ বুকিং লাগিল, বুকিংটো ওচৰতে 500 মিটাৰ দূৰত আছে, মই তাকে আহি আছোঁ পিক আপ কৰিবৰ কাৰণে। তাৰপিছত ড্ৰপ কৰিম, ওচৰতে হ'ব চাগে, ড্ৰপ কৰি পাম দেখাই দি আছোঁ। গাইছ ভাড়া লাগিছে চাওক কেনেকুৱা জেগাত, এইবিলাক চব পুখুৰী আছে আৰু ৰাস্তা চাওকচোন কিমান ভাঙা। এয়া জেগাত পিক আপ কৰিবলৈ আহি আছোঁ, চাইডে চাইডে পুখুৰী, ইমান ভাঙা বেয়া ৰাস্তা, তাতে আহি আছোঁ পিক আপ কৰিবৰ কাৰণে। ড্ৰপ লোকেশ্যন, লোকেশ্যনতে আছোঁ, আপোনাৰ এই বিল্ডিংটোৰ পৰা যাব, এতিয়া ৰখিব দিছে, মই ৱেইট কৰি আছোঁ, তাৰপিছত ড্ৰপ কৰি মই দেখাই আছোঁ কিমান। পিক আপ কৰিব গৈছিলোঁ ডাউন টাউনৰ হস্পিটেলৰ পৰা, আৰু ড্ৰপ কৰিছোঁ এই ডাউন টাউন হস্পিটেলতে, মানে 500 মিটাৰ ডিষ্টেঞ্চ, মই পালোঁ 82, ড্ৰপ কৰাই দিলোঁ, হ'ব আৰু ভালেই হৈছে। গাইছ এতিয়া সন্ধিয়া হ'ব হ'ল, আন্ধাৰ হৈ আহিছে অলপ, ভাবিছোঁ ৰুমত যামগৈ। মই আৰ্নিংটো স্ক্ৰীণত দেখাই দিছোঁ, মোৰ অনলাইনত হৈছে 1139, আৰু অফলাইন মাৰিছিলোঁ মই 200 টকা, মানে 1300 টকা 1400 টকা এটা ইনকাম হ'ল আৰু উঠাই পেলাই। আৰু মোৰ গাড়ীৰ চাৰ্জটোও খতম হৈছে, মই দেখাই দিছোঁ। পাইছিলোঁ এইটো বেলতলা ৰোড, বেলতলাৰ যোনটো বেলতলা তিনিআলি যায় এইটো, এতিয়া ভাবিছোঁ চাৰ্জটো মোৰ মানে শেষেই হৈছে 2%, সেইটো কাৰণে বোলো যামগৈ। আজি আৰ্নিংটো ইমানেই, আৰু ভাবিছোঁ এতিয়া যামগৈ। আৰু যোনে ইমানলৈকে মোৰ ভিডিঅ' চাই আছে, প্লিজ এটা লাইক, এটা কমেণ্ট আৰু এটা শ্বেয়াৰ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই আগলৈ আৰু এনেকুৱা মটিভেশ্যন ভিডিঅ' বনাব পাৰোঁ। থেংক ইউ, বাই বাই।